নিজক চাবলৈ সদায় আমি নিজক ধুনীয়া ৰূপত দেখিব লাগে সদায় আমি নিজক মানি মেগনেট ৰিলেশ্যনশ্বিপত এবান্ডেন্স সব ফালৰ পৰা আমি নিজক ভাল মানে পুৰা সুস্থ সুখ সমৃদ্ধি হিচাপে চাবলৈ চেষ্টা কৰিব লাগে এতিয়া আজি আমি কি চাম কি পঢ়িম মই তোমালোকক সেইদিনাখন সুইচ ৱৰ্ডৰ বুকখন দিছিলো পাইছানে মই এঞ্জেলৰ কাৰ্ডটো অট'মেটিক ৰাইটিংটো ফাৰ্ষ্টতে শিকাই লওঁ অট'মেটিক ৰাইটিং হৈছে তোমালোকে কুৱেশ্যন কৰিবা ফাৰ্ষ্টতে ধৰা হেল্থৰ কাৰণে মই কোন এঞ্জেলক মাতিবলৈ দিছিলো আৰ্কেঞ্জেল ৰাফেল ৰাজকমলে আজি অকমান বুজি নাপাবা তুমি আগৰ ভিডিঅ' কেইটা চাই ল'বা আৰু পাৰিলে অলপ লিখি যাবা তুমি বুজি পাবাই পাছত যদি ডাউট থাকে মোক ক'বা আৰ্কেঞ্জেল ৰাফেল হৈছে হিলিঙৰ এঞ্জেল হয় এখন ডায়েৰী মেইনটেইন কৰিবা ডায়েৰীত লিখি ল'বা ধৰা মানিৰ প্ৰব্লেম কাৰোবাৰ যদি মানি প্ৰব্লেম আছে কিহৰ কাৰণে মানি প্ৰব্লেম আছে কি হৈছে মোৰ লাইফত কি প্ৰব্লেম বা অকল নিজৰটো নহয় বেলেগৰো চাবলৈ গ'লে অট'মেটিক ৰাইটিং তেতিয়া কি কৰিবা ফাৰ্ষ্ট গ্ৰীণ কালাৰ ল'বা পাৰিলে পেন গ্ৰীণ কালাৰ ব্লেক পেন কেতিয়াও ইউজ নকৰিবা এখন ডায়েৰী ল'বা মই এখন ডায়েৰী লওঁ এনেকে এখন ডায়েৰী ল'বা ডায়েৰীখনত কি আছে কুৱেশ্যনটো লিখিবা যে এইটো কুৱেশ্যন মোৰ মানি প্ৰব্লেম কিয় হৈছে বা মই এইটো কাম কৰিবলৈ গৈছিলো কিয় পোৱা নাই মই জব কিয় পোৱা নাই ফাৰ্ষ্টতে লিখি ল'বা ধূপ এডাল জ্বলাই ল'বা কেণ্ডেল এডাল জ্বলাই ল'বা জ্বলাই লৈ চকুকেইটা বন্ধ কৰি অলপ মেডিটেশ্যন কৰি ল'বা ধৰা মানিৰ কাৰণে যদি ক'বলৈ যাওঁ আমি কাক মাতিম আৰ্কেঞ্জেল উৰিয়েলক মাতিম আৰু মাইকেলক প্ৰটেকশ্যনৰ কাৰণে মাতি লৈ আমি চকুকেইটা বন্ধ কৰি অলপ মেডিটেশ্যন কৰি ল'ম 2-3 মিনিট আজিকালি মেডিটেশ্যনৰ ইমান ধুনীয়া মই যিটো এতিয়া লগাইছো মই সেইটোৱে মই লগাওঁ মোৰ সেইটো বহুত ভাল লাগে এঞ্জেলৰ মেডিটেশ্যন সেইটোও লগাব পাৰা তোমালোকে ইউটিউবত বহুত আছে লগাই লৈ 5 মিনিট সময় অকমান মেডিটেশ্যন কৰি ল'বা কুৱেশ্যনটো সুধি থাকিবা গাৰ্ডিয়ান এঞ্জেলক সুধি থাকিবা তাৰপিছত যিটো ইনটিউশ্যন আহে যিটো মনত ভাৱ আহে সেই মনৰ ভাৱখিনি লিখি যাবা ডায়েৰী আনচাৰটো পাবা এদিনত নাপালো 2 দিনত নাপালো 3 দিনত নাপালো পাবাই মই জানো 100% পাবা নিজৰ মনেদি কি আহে কুৱেশ্যন এইটোৱে হৈছে অট'মেটিক ৰাইটিং ফাৰ্ষ্টতে চকুকেইটা ফাৰ্ষ্টতে কি কৰিবা কুৱেশ্যন লিখি ল'বা বা মোৰ জব কিয় হোৱা নাই বা মই জব পাম নে নাপাম মোৰ জব লাইফত আছে নে নাই মোৰ বিয়া কিয় হোৱা নাই বা মোৰ বিয়া হ'ব কেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত কুৱেশ্যন আছে যেনেকে মই পেণ্ডুলাম চাবলৈ শিকাইছিলো তেনেকে বহুত আমাৰ কুৱেশ্যন থাকে মই পঢ়াত মোৰ এক্সাম কেনেকুৱা হ'ব সেনেকুৱা কুৱেশ্যন লিখি ল'বা ডায়েৰীখনত লিখি লৈ ডায়েৰীত লিখি ল'লা লিখি তাৰপিছত চকুকেইটা বন্ধ কৰি পেনটো ডায়েৰীৰ ওপৰত থৈ মেডিটেশ্যন কৰিবা আৰু বাৰে বাৰে ৰিপিট কৰিবা কুৱেশ্যনটো বাৰে বাৰে ৰিপিট কৰি যাবা ৰিপিট কৰি যেতিয়া যিটো ইনটিউশ্যন আহে যিটো মনৰ ভাৱ আহে সেই মনৰ ভাৱখিনি লিখি যাবা তাত আনচাৰটো পাবা তেতিয়া কেতিয়াবা কাৰোবাৰ বস্তু হেৰালে তেতিয়া কি কৰিবা বস্তু হেৰালে আৰ্কেঞ্জেল চামুৱেলক মাতিবা আৰ্কেঞ্জেল চামুৱেল বস্তুটো ক'ত পাম কেনেকুৱা ক'ত আছে কি কথা মেডিটেশ্যন কৰি লৈ তাৰপিছত সেইখিনি লিখি ল'বা আৰু চাবা সেনেকেই বস্তুটো পাই যাবে মই এই 3টা এক্সাম্পল দিলো ফাৰ্ষ্টতে দিলো মানিৰ কাৰণে যদি প্ৰব্লেম হয় কাক ইউৰিয়েলক মাতি লৈ মেডিটেশ্যন কৰিবা হেল্থৰ কাৰণে আৰ্কেঞ্জেল ৰাফেলক মাতি মেডিটেশ্যন কৰিবা তাৰপিছত কিবা বস্তু হেৰালে চামুৱেল আৰু ৰিলেশ্যনশ্বিপৰ কি আছে এঞ্জেল সকলোখিনি তোমালোকে জানাই ইয়াৰ আগত শিকাই দিয়া আছে সেনেকে কৰিবা অট'মেটিক ৰাইটিং বুজি পাইছা এতিয়া তোমালোকক মই সুইচ ৱৰ্ড দিছিলো সেইদিনাখন সুইচ ৱৰ্ডটো তোমালোকে নিজৰ কাৰণে ইউজ কৰিলা ধৰা চাপ'জ মই নিজৰ কাৰণে মোৰ পইচাৰ কাৰণে কৰিলো কি কৰিলো ডিভাইন কাউণ্ট মই নিজৰ কাৰণে কৰিলো যদি কিন্তু তোমালোকে কেতিয়াবা তোমালোকৰ ফিলিং আহিব মই য'ত সুইচ ৱৰ্ড শিকিছিলো সেই মেমে এদিনৰ সুইচ ৱৰ্ড চান্টিং কৰাৰ কাৰণে 2100 লয় বেলেগৰ কাৰণে সুইচ ৱৰ্ড চান্টিং কৰে কেনেকে কৰিবা এতিয়া বেলেগৰ কাৰণে সুইচ ৱৰ্ড চান্টিং সেম একে আমি এঞ্জেলৰ ৰেকিত যেনেকে ডিষ্টেন্স হিলিং কৰো তেনেকুৱাই হয় সেই মানুহজনৰ নাম বা ফটো এনেকুৱা ডায়েৰী তোমালোকে ডায়েৰী 2-3খন বনাই ল'বা নাম বা ফটো মই আগতো কৈছো ডায়েৰী মেইনটেইন কৰিব ফটো লগাই ল'লা লগাই লৈ লিখি যাবও পাৰিবা
চুইচৰ কিটা তেখেতৰ বোলে মানি প্ৰব্লেম আছে, তোমাক মানিৰ কাৰণে তেওঁ হিলিং কৰিবলৈ দিলে, ৰিলেশ্যনশ্বিপৰ কাৰণে হিলিং কৰিবলৈ দিলে। চুইচত বেলেগ আছে, মানিৰ কাৰণে, হেল্থৰ কাৰণে। মই আজি তোমালোকক কেইটামান 10টামান মই চুইচৰ এনে কৰিও দিম, বুজাইও দিম কেনেকে মানে কোনকেইটা মেইন চুইচত কেইটা 10-15টামান। এজন মানুহ ধৰা চাপোজ মই কাক ধৰিম আজি, মই মুস্তাফাকে ধৰিলো। মুস্তাফাই মোক ক'লে যে মোৰ পইচাৰ প্ৰব্লেম আছে, মানিৰ প্ৰব্লেম। তেতিয়া মই কি কৰিম, মুস্তাফাক ইমাজিন কৰিম মোৰ বহীত তেওঁৰ ফটো লগাই ল'ম, তেওঁৰ মানি প্ৰব্লেমৰ কথা লাগে, তেওঁৰ মানি প্ৰব্লেম চল্ভ হৈ গ'ল, তেওঁ আগতকে বেছি ভাল হ'ল, এবেণ্ডেন্স আহিলে, তেওঁৰ লাইফটো বহুত সুখত গুচি গ'ল বুলি কৈ লিখি লৈ হৈ গ'ল বুলি কৈ ডিভাইন কাউণ্ট বা টুগেডাৰ ডিভাইন বা টুগেডাৰ ডিভাইন কাউণ্ট এনেকে চান্টিং কৰিম 108 বাৰকে। এতিয়া সুধিব পৰা দিনটোত কেইবাৰ কৰিব পাৰিম চুইচত চান্টিং? দিনটোত চুইচত এইটো প্ৰক্সি চান্টিং বুলি কোৱা হয়। বেলেগৰ কাৰণে চান্টিং কৰাটো 2-3বাৰ কৰিব পাৰা, নিজৰ কাৰণে কৰিলে তোমালোকৰ নিজৰ ওপৰত কৰিব পাৰা কেইবাৰ কৰা। জীৱনত মিৰাকুল বিচাৰিলে ডিভাইন চুইচৰটো মাতিব পাৰা। এই ডিভাইন চুইচৰটো মানে চবতে কামত আহিব ডিভাইন চুইচৰটো। আমাৰ ইয়াৰ পাছত মই আৰু এটা চুইচৰ দিওঁ, তোমালোকে চুইচৰ কেইটাও লিখি যোৱা লগত। মই হেৰি ৰিচ হেল্থি বি, এইটো কিহৰ কাৰণে? আমাৰ লাইফত চবতকে ইম্পৰ্টেণ্ট কি? হেল্থটো আমাৰ চবতকে ইম্পৰ্টেণ্ট। তাৰ কাৰণে কি দিবা? চুইচত হ'ব ৰিচ হেল্থি বি, REACH, ৰিচ হেল্থি বি। এইটো এটা চুইচ ফ্ৰেজ বুলিও কোৱা হয়। কিয় মানে এটা দুটা নহয়, তাত 3টা ৱৰ্ড আছে। আৰু ইয়াৰ পাছত তোমালোকে মানি এট্ৰেক্ট কৰিব লাগে, মানি আনিবলৈ কাৰণে, তোমালোকৰ লাইফত মানি আনিবলৈ কাৰণে চবকেতো পইচা লাগে। পইচা আজি মোৰ লগত তোমালোকে ক্লাছ কৰিছা, তাতো পইচা লাগিছে। বহী এখন কিনিছা, তাতো পইচা লাগিছে। মই সদায় মই প্ৰে কৰো মোৰ ষ্টুডেণ্টৰ, মোৰ ফেমিলিৰ সদায় এবাণ্ডেন্স আহক, সদায় পইচা আহক, তাহাঁতি মোৰ ক্লাছ কৰিব পাৰক, আৰু মোৰ ক্লাছ কৰি তাহাঁতি মোৰ ক্লাছত সময় দিব পাৰক বুলি মই সদায় প্ৰে কৰো। তোমালোকৰ এবাণ্ডেন্স আহিলে মোৰ তাত ক্লাছ কৰিব পাৰিবা। মোৰ ক্লাছটো এনেই লৈ থৈ দিলেও নহব, তোমালোকে মোৰ ক্লাছটো বুজি পোৱাকে মানে আৰু সদায় যেন মোৰ ক্লাছত জইন হোৱা আৰু প্ৰেক্টিচ কৰা, মই সেনেকে সদায় প্ৰে কৰো। এতিয়া কি হব? মানিৰ কাৰণে ফাইণ্ড কাউণ্ট ডিভাইন দিব পাৰা, কাউণ্ট ডিভাইনো কৰিব পাৰা, ডিভাইন কাউণ্টো কৰিব পাৰা। এইটো হৈছে চুইচ ফ্ৰেজ, এইটো মানিৰ কাৰণে। ফাইণ্ড কাউণ্ট ডিভাইন। আৰু 4 নম্বৰটো হৈছে তোমালোকে ষ্ট্ৰেছ এনজাইটি নাথাকিবৰ কাৰণে ব্লাফ, BLUFF। এনে কমন চুইচত কেইটা চবে জানে কাৰণে মই কেইটামান আনকমন মানে তোমালোকৰ হেৰি নকৰা কেইটা মই আনিবলৈ দিব বিচাৰিছো। BLUFF, ব্লাফ। এইটো তোমালোকে এনজাইটিৰ কাৰণে মাতিব পাৰিবা। আৰু 5 নম্বৰটো হৈছে আমি কেতিয়াবা কামবিলাক পিছুৱাই থাকো ন, যেনে মোৰো হয় কেতিয়াবা, আজি ক্লাছটো নকৰো, কালি নকৰো, পিছত এদিন কৰিম। সেনেকে কামবিলাক আমি যেতিয়া পিছুৱাই থাকো, সেনেকে পিছুৱাই নাথাকে, যিটো কাম আমি ইম্পৰ্টেণ্ট কৰিবই লাগিব, আমি পিছুৱাই থাকিলে আমাৰ কাৰণে বেয়া। তেতিয়া আমি কোনটো চুইচত মাতিম? ডু এনেকে। এইটো হৈছে আমি কাম কিছুমান আমাৰ ডিলে কৰি থকাৰ কাৰণে, ষ্টপ কৰিবৰ কাৰণে আমি চবতকে ধুনীয়া চুইচত মোৰ বহুত ভাল পাওঁ, মই যেতিয়াই তেতিয়াই মাতি থাকো। এইটো কিবা প্ৰব্লেমত পৰি আছে, আপুনি কি কৰিম ভাবি পাৰ পোৱা নাই, আপোনাক সলিউশন লাগে, কি কৰিম, কি প্ৰব্লেমৰ সলভ লাগে, তেতিয়াকে অল্ড মেজিক বিগিন নাও, এইটোতো চবেই জানে, অল্ড মেজিক বিগিন নাও। অল্ড মেজিক বিগিন নাও। হৈছে
ইয়াৰ পাছত ষ্টুডেণ্টৰ কাৰণে এডুকেশ্যন কাৰণে ছাকচেছৰ কাৰণে যিকোনো এক্সাম ছাকচেছৰ কাৰণে ৰিচ ডেছ ফাৰ্ষ্ট ৰেংক ডিভাইন REACH ৰিচ এটা ডেছ দিবা তাৰপিছত ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট তাৰপিছত ডেছ দিবা ৰেংক RANK ৰেংক তাৰপিছত ডেছ ডিভাইন ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন এইবিলাক চুইচত কেনেকে ইউজ কৰিবা এতিয়া ল'ৰা ছোৱালীৰ কাৰণে এইটো তেওঁলোকৰ পানী বটলত কবা তেওঁলোক কাগজ এখনত লিখি তেওঁলোকৰ পিলৰ তলত থবা কাৰণ সৰু ল'ৰা ছোৱালী যদি হয় কেতিয়াও চুইচত নামাতে তেওঁলোকক তেনেকে কৰিব লাগিব আৰু লিখি লৈ তেওঁলোকৰ ফটো যেনেকে মই কৈছিলো ফটো লগাই লৈ বা ইমাজিন কৰি লৈ তেওঁৰ ষ্টুডেণ্টৰ নাম লৈ এইটো ৰিচ ফাৰ্ষ্ট ৰেংক ডিভাইন RANK ৰেংক ডিভাইন মই চবকে মোক বস্তু হেৰালে মই এটা কথা কম এটাই চুইচত দিওঁ যিটো হেভ টু ফাইণ্ড লষ্ট আইটেম বস্তু হেৰুৱাৰ কাৰণে কি কৰিবা ৰিচ REACH ৰিচ কাউণ্ট ডিভাইন ৰিচ আৰু ক্ৰিষ্টেল ৰিচ এই দুটা চুইচত মাতিব পাৰা আৰু এই দুটাৰ মিৰাকুল ৰিজাল্ট প্ৰমাণ আছে ইয়াতো কিজানি কাৰোবাৰ মই প্ৰমাণ পোৱা মই গম পাওঁ মিৰাকুল ৰিজাল্ট চুইচৱৰ্ডেদি মানুহক বহুত ভাল ভাল ৰিজাল্ট দিয়া যায় হৈছে মই লাহে লাহে বেছি স্পীডত গ'লে মানে ডিম্পি মোক কৈ দিবা দেই ডিম্পে নিজে লিখি আছে নহয় কৈ দিবা স্পীড গৈছা বুলি আৰু তাৰপিছত বিজনেছ গ্ৰথৰ কাৰণে যাৰ বিজনেছ আছে তেওঁলোকৰ বিজনেছ গ্ৰথৰ কাৰণে টুগেডাৰ ডিভাইন দুইটাই মাষ্টাৰ চুইচত হয় টুগেডাৰো মাষ্টাৰ চুইচত ডিভাইনো মাষ্টাৰ চুইচত হয় টুগেডাৰ ডিভাইন টুগেডাৰ ডিভাইন আমি চুইচত মই চাওঁ আজি চুইচত চান্টিং কৰাম আৰু EFT টেপিং অলপ তোমালোকক মানিৰ কাৰণে কাৰণ কালি পৰহি ক্লাছত দেখিছো বহুতৰে মানিৰ প্ৰব্লেম আছে এই টেপিংটো কৰিলে কিন্তু মই নিজেও প্ৰমাণ পাইছো মই তোমালোকক আজি কৰাম তাৰপিছত যদি আপোনাৰ দোকান আছে বিজনেছ আছে মানে বস্তু চেল কৰিব লাগে ইয়াত বাচাবী বাইদেউৰ দোকান আছে সন্তোষী বাইদেউৰ পাৰ্লাৰ আছে বস্তু হেৰি কৰিব লাগে আৰু কাৰ আছে মনামীৰ আছে তেওঁলোকে কি কৰিব give give তোমালোকৰ বুকখন দিয়াত গোটেইখিনি চুইচত এঞ্জেল নাম্বাৰ আছে কোনোবাই PDF খন উলিয়াই ললে নে প্ৰিণ্ট আউট কৰি লৈছে কোনেও লোৱা নাই মই জানো কিন্তু মই নেক্সট ডে মই যোনদিনাখনে মই পাইছো মই তেতিয়াই লগে লগে প্ৰিণ্ট আউট কৰি উলিয়াই লৈছো মোৰ উৎসাহ আৰু তাকো মই 2-3খন উলিয়াই লৈছিলো এখন ডিম্পিলৈ পঠাই দিলো ডিম্পিৰ ওচৰত আছে কাৰোবাৰ ধাৰ ঋণ লাগিছে শুধৰাব পৰা নাই ধাৰ ঋণ শেষ কৰিব পৰা নাই কি কৰিবা কেনচেল CANCEL কেনচেল হৈছে সব টোপনি ধৰিছে নেকি সব চিৰিয়াছ হৈ আছে সব একদম মুখৰ হাঁহি চাহি নাই চিৰিয়াছ হৈ গৈছে আৰু টোপনি নাহিলে যাৰ টোপনি নাহে সেইটোতো চমাটোতো মই সব ক্লাছতে কওঁ আৰু এটা চুইচত দিছো অফ 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 বা চমা অফ OFF অফ 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 আৰু চমা হৈছে বহুত পইচা আহে কিন্তু বহুত খৰচা হৈ যায় যেনেকে আহে তেনেকে গুচি যায় ঘৰত নাথাকে পইচা আমাৰ খৰচা বেছি তেতিয়া কি কৰিব কাট যেতিয়া খৰচা কৰিব কাট CUT কাট পইচা কণ্ট্ৰল খৰচা কণ্ট্ৰল কৰিবলৈ কাট ইউজ কৰিবা CUT কাট
আৰু কিবা কাম কমপ্লিট কৰিবৰ কাৰণে এটা কাম কৰি আছা কমপ্লিট হোৱা নাই, ঘৰ বনাই আছা কমপ্লিট কৰিব পৰা নাই, কিবা প্ৰজেক্ট কৰি আছা কমপ্লিট কৰিব, এইটো মই উদাহৰণ দিছো, এনেকুৱা ঢেৰ কিবা কিবি আমি কমপ্লিট কৰিবলৈ নোৱাৰিলে নাও ডাউন, নাও ডান, নাও ডান, NOW নাও